কারবলত বলিয়ান ঠিকাদার মতলেব আহমেদ 3 বছৰে সম্পূৰ্ণ নহল পথ আৰু দলঙৰ নিৰ্মাণ কাৰ্য ঠিকাদাৰ মতলেব আহমেদৰ অৱহেলাৰ ফল ভুগিছে ৰাইজে মন্ত্ৰী আমোলাৰ কাষ চাপিও স্থানীয় ৰাইজে লাভ কৰা নাই কোনো সুফল সেয়েহে নিজকে সকলোতকৈ ঊৰ্ধত বুলি গণ্য কৰা এইগৰাকী মতলেবৰ বিৰুদ্ধে গৰজি উঠিছে ৰাইজ এয়া দলগাঁও সমষ্টিৰ পথ আৰু দলং নিৰ্মাণ কেন্দ্ৰিক দুৰ্নীতিৰ অভিযোগৰ দ্বিতীয় খণ্ড দীৰ্ঘদিনৰে পৰা পথ আৰু দলঙৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছে অঞ্চলকেইটাৰ ৰাইজে বিশেষকৈ আৰিমাৰী আৰু কালাপানীৰ ৰাইজে দৈনন্দিন যাতায়াতৰ ক্ষেত্ৰত চৰম সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে আনহাতে 3 বছৰ পূৰ্বে আৰম্ভ হোৱা অচিন্তলাৰ পৰা খজুৱা বিলৰ সংযোগী পথ আৰু দলঙৰ কাম আজিলৈকে সম্পূৰ্ণ নোহোৱাত বৃদ্ধি পাইছে ৰাইজৰ জমৰ যাতনা স্থানীয় ৰাইজৰ অভিযোগ ঠিকাদাৰ মতলেব আহমেদৰ অৱহেলা আৰু অনিয়মৰ ফলত অতি ধীৰ গতিত চলা কামত ব্যৱহাৰ কৰা হৈছে অতিকৈ নিম্নমানৰ সামগ্ৰী কালপে অচিন্তলাটো যেটো আমাৰ কাছুমমাৰী হৈ যেটো কোপাটি হৈ যেটো ৰাস্তাটো মানে পাৰ হৈ গৈছে এই ৰাস্তাটো মতলেব আলী নামৰ এজন ঠিকাদাৰে আজিৰ পৰা প্ৰায় 1.5 বছৰ প্ৰায় 2 বছৰ হৈ গ'ল তেওঁ টেণ্ডাৰত লৈছে লোৱাৰ পিছত আজিৰ তাৰিখলৈকে তেওঁ যেটো কামৰ অগ্ৰগতি আমি বিভিন্ন পেপাৰ পত্ৰিকা নিউজ পৰ্টেলবিলাকত আমি দেখা পাইছোঁ এই কামৰ যেটো কাম কৰা যেটো লেহেম গতি যেটো তেওঁলোকে কাম কৰি আছে ইয়াৰ ফলত আমাৰ এই গোটেই অঞ্চলত যেটো অঞ্চলত ৰাস্তাখিনি পাৰ হৈ গৈছে এই অঞ্চলৰ মানুহৰ যে জমৰ যাতনা ভুগিব লগা হৈছে এয়া সম্পূৰ্ণৰূপে এই মতলেব উদ্দিন নামৰ ঠিকাদাৰজনৰ দায়ী ফলস্বৰূপে অসম্পূৰ্ণ দলঙৰ লগতে জৰাচিহ্ন পথৰ বাবে আৰিমাৰী আৰু কালাপানীৰ জনতাৰ লগতে দলগাঁও শিয়ালমাৰী বৰকুৰ বাগমাৰী শ্যামপুৰ 4 নং শিয়ালমাৰীৰ ৰাইজে চূড়ান্ত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে বাৰিষা কালত পথৰ কিছু অংশ খহি পৰাত অসম্পূৰ্ণ পথেৰে চলাচল কৰাটো জনসাধাৰণৰ বাবে হৈ পৰিছে অত্যাধিক বিপদজনক বিকাশৰ নামত এনে অনিয়ম আৰু গাফিলতি সংঘটিত কৰা ঠিকাদাৰ মতলেব আহমেদৰ বিৰুদ্ধে ক্ষোভজাৰী তদন্তৰ জৰিয়তে মতলেব আহমেদক জবাবদিহি কৰি অতি শীঘ্ৰেই আধৰুৱা পথ আৰু দলঙৰ কাম সম্পূৰ্ণ কৰাৰ বাবে চৰকাৰক দাবী জনায় অঞ্চলটোৰ ৰাইজে মানে বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়াই বিধানসভাৰ মাজতো উত্থাপন কৰিছিল তাতো মন্ত্ৰী আছিল কিন্তু দুৰ্ভাগ্যজনক কথা হ'ল মন্ত্ৰী বিধায়ক আজি বিধানসভাৰ মজিয়াত উত্থাপন কৰাৰ এনেকুৱা এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰাৰ পিছতো আজি তাইলৈকে ইয়াৰ ওপৰত কোনো গুৰুত্ব নহ'ল গতিকে এই ঠিকাদাৰজনে নিজকে PWD মিনিষ্টাৰ হিচাপে ভাবে সমূহ ৰাইজৰ তৰফৰ পৰা এই বৃহত্তৰ এৰিয়া ৰাইজৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কাৰণ মন্ত্ৰী মহোদয়ৰ কাম নাই আৰু মুখ্যমন্ত্ৰী মহোদয় ইয়াৰ ওপৰত এটা সঠিক তদন্ত মানে প্ৰক্ৰিয়াৰ জৰিয়তে এই ঠিকাদাৰজনক নাকি লগাব লাগে আৰু লগতে এই ৰাস্তাখিনি অতি কম সময়ৰ ভিতৰত যাতে মেৰামতি কৰি এই গোটেই অঞ্চলৰ মানুহৰ যাতে এই জমৰ যাতে ভুগিব লগা নহয় আৰু এই সুবিধাৰ্থে অতি সোনকালে এই কামখিনি কৰিব লাগে দলগাঁৱৰ পৰা মুকছিদুল ইছলামৰ ৰিপৰ্ট নেশ্যন এনি